একদল থাকিব অকমান ভাল আৰু একদল থাকিব দালাল টাইপৰ আৰু একদল থাকিব মানে কাজিয়া কৰা চুৰ কৰা এনেকুৱা হেৰি আৰু গাঁৱৰ মানুহৰ স্বভাৱ কেনেকুৱা থাকে জানেনে নিজৰ ঘৰত কি চলি আছে সেইবিলাকলৈ কাণ সাৰ নিদিয়ে বেলেগৰ ঘৰত কি চলি আছে সেইবিলাকৰ প্ৰতি উৎসাহ বেছি থাকে এটা মানুহে মানে চবফালে চান্স বিচাৰে সব বস্তুলৈ কাজিয়া কৰিব বিচাৰে এইবিলাক আজি ইমান এন্ধাৰ হৈ আছে চাৰিফালে একদম একো দেখা পোৱা নাযায় আৰু এতিয়া 8:30 বাজিছে গম পাইছে নে মই জাস্ট উঠিলো উঠি চাহ খালো এইফালে আহিছো আৰু আমাৰ জিনিয়ে দানিচকলৈ ফুৰি আছে মানে আগফালে ইমান ঠাণ্ডাত কিয় ওলাব লাগে সেইয়া চাওক বাবা বজাৰ গৈছে মাছ আনিবলৈ ইমান ঠাণ্ডাত ভাবক ইয়া পাহাৰ দেখাই পোৱা নাযায় আৰু এইফালে বিল আছে যে সেইটো কাৰণে ঠাণ্ডাটো আৰু বেছি লাগে নদী আছে বিল আছে আমাৰ ফালে একো দেখা পোৱা নাযায় চাওক একো দেখা পোৱা নাযায় ও জান মোৰ জানটো ক'ত আছে কি খাইছা তুমি ও মাশাআল্লাহ মাশাআল্লাহ বিস্কুট খাইছা কোনে দিছে তোমাক পাপা দিছে পাপা নাই নহয় ইয়াতে পাপা তোমাৰ পাপা কালি আহিব কি দেখাইছা নানি ঘৰ কোনটো ও জানিছে চিনি পাই আমাৰ হাম্বা ক'ত আছে ও মাশাআল্লাহ মাশাআল্লাহ চিনি পাই আমাৰ জানিছে ন জেনি মাহি ক'ত আছে ও মাশাআল্লাহ তোমাৰ আম্মু ক'ত আছে ও মাশাআল্লাহ কলিজটো বলা এয়া আছিলে জুন মেলাৰ পিছদিনাখন এয়া দেখিছেনে দানিছৰ ঠেলা গাড়ীখন মই ওলাই দিছো আমাৰ ঘৰৰ ওচৰত মানে ওচৰৰ ল'ৰা ছোৱালী হোপা ঘৰৰ ফ্ৰণ্টত আহি দানিছক মাতি আছিলে দানিছৰ লগত খেলে যে এনেকে আৰু ফলে দানিছে বেলেগৰ গাড়ীখন লৈ ৰৈ আছিলে এইটো মানে কাকো চুব নিদিয়ে আৰু নিজৰটো লৈ নেখেলে ফলে দানিছৰ ঠেলা গাড়ীটো ওলাই দিছো কিন্তু দানিছে নিজৰটো নলয় বেলেগৰটো লৈ আছে আৰু এনেকে সব কণ ল'ৰা ছোৱালী মানে আমাৰ ঘৰৰ ফ্ৰণ্টত আহি এনেকে খেলি থাকে আৰু দানিছৰ লগতো খেলি আছিলে কিন্তু সি নিজৰটো নলয় বেলেগৰটো লৈ আছিলে তাৰপিছত মই দি দিলো আৰু দানিছৰ ঠেলা গাড়ীটো এনেকে দিছো একচুয়ালি সৰু ল'ৰা ছোৱালী এনেকুৱা নিজৰ বস্তুৰ প্ৰতি ইমান হেৰি নাই কিন্তু বেলেগৰটোৰ প্ৰতি মৰম নাস্তা পানী খাই মেলি আজৰি হলো আৰু এতিয়া খুব ধুনীয়া ৰ'দ দিছে একদম মিঠা ৰ'দ ভাল লাগে এনেকে তো ঠিক আছে বলক কি কৰো কি নকৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আৰু বহুত দিন হৈ গ'ল মই মাঘত আহিছো লাহে ব্লগ এনেকে দি আছো 15 দিন মান হৈ গ'ল তো এতিয়া ঘৰত যাব টাইম হ'লে আৰু হাজবেণ্ডে কল কৰি আছে যাব লাগে তো ঠিক আছে বলক কি কৰো কি নকৰো আপোনালোকৰ লগত দেখাই দিম আৰু আজি ভাবিছো আপোনালোকৰ লগত দুটামান কথা শ্বেয়াৰ কৰিম তো ঠিক আছে বলক খাইছা তুমি কি খাইছা মটৰ কবি ভাজি মাশাআল্লাহ মোৰ বাচ্চাটো কি খাইছে আম্মা ইমান হেভিকে ৰুটি বনাইছে নহয় এটা ৰুটি পৰঠা নিচিনা হেভি হৈছে মানে আম্মাই ভালকে ৰুটি বেলিব নোৱাৰে যে হাতত দুখ পোৱাৰ পিছৰ পৰা এতিয়া ভালকে ৰুটি বনাবই নোৱাৰে কিন্তু মই হাজবেণ্ডৰ ঘৰত থাকিলে ৰুটি খাও বুলি আম্মা ইয়াত আহিলে ৰুটি বনাই কিন্তু মই মানা কৰিছো ৰুটি বনাব নালাগে মোৰ কাৰণে ৰুটি বনাব নালাগে তথাপিও আম্মাই ৰাতিপুৱা টাইমত বনাই থৈ দিছে আৰু মই ৰাতিপুৱা উঠি এনেকে অকমান ঘিউত ভাজি লৈ এনেকে খাই দিছো একদম ৰোলৰ নিচিনা লাগিছিলে মজা লাগিছিলে কিবা এটা ভাল লাগিছিলে ৰুটিখন যেটো বহুত হেভি আছিল হেতু কাৰণে মই এটাই লৈছো এনেকে তো এটাই মোৰ হৈ যাব 1 2 3 come on জলদি আ ও মাশাআল্লাহ লাহে পইছে ও ভয় লাগিছে ও বাচ্চা তুই কলিজা আকৌ যাবা তুমি আৰু আজি আপোনালোকৰ লগত আমাৰ ফেমিলিটো এটা কথা শ্বেয়াৰ কৰিম বুলি ভাবিছো তাৰ আগতে মই মোৰ মনৰ এটা কথা আপোনালোকৰ লগত কৈ লৈছো মই সদায় বিচাৰিছিলো যে আল্লাহ যদি মোক লৰা বনালে হয় হয়তো মই মোৰ মা দেউতাৰ কিছু দুখ কষ্ট কমাব পাৰিলো হয় যেহেতু মই ঘৰৰ ডাঙৰ ছোৱালী মই যদি লৰা আগতে কিন্তু মোৰ বহুত বেয়া লাগিছিল এটো কথা ভাবে কিন্তু এতিয়া মোৰ ইমান বেয়া নালাগে কাৰণ মই জানো যে আল্লাহ তাআলাই সবকে কিবা না কিবা এটা মকসদ লৈ বনাইছে আৰু এতিয়াৰ যুগত লৰাও যিমানখিনি কৰিব পাৰে নিজৰ মা দেউতাৰ কাৰণে ছোৱালীও কিন্তু সিমানখিনি কৰিব পাৰে তো সেইখিনি আৰু পিছৰ কথা তো এয়া যে দেখিছে আমাৰ দুটা ৰাজহাঁহ আৰু সেই ৰাস্তাৰ পৰা সেইখন যে দেখিছে ৰাস্তা মানে ঘৰবাৰী সেইখিনি লৈ আমাৰ মাটি
তো এয়া সব মাটিতে মানে পিছাৰি দি দিব পিছাৰি দিয়াৰ এটাই কাৰণ ওচৰৰ মানুহগৰাকীৰ যিমানখিনি মাটি আছিলে তাৰ পৰা ইমানেই মাটি উঠাই আছে এতিয়ালৈকে উঠাই আছে আৰু ইমান দ হৈ গ'ল আৰু আমাৰ মাটিখিনিত বিচাৰিলেও এতিয়া ধান খেতি কৰিব নোৱাৰে কাৰণ পানী নৰয় তো আব্বা এতিয়া উপায় নোহোৱাকৈ পিছাৰি দিব লগা হৈছে আৰু আমাৰ টোটেল মানে খৰচ লৈ আৰু সেই পথাৰ গোটেইখিনি পথাৰ লৈ ইয়াতে 8 বিঘামান মাটি আছে 8 বিঘাৰ পৰা 5 বিঘা মানতে খেতি কৰা হয় আৰু ধান খেতি কৰা হয় তো গোটেই বছৰৰ মানে ধান আমাৰ ইয়াৰ পৰা মানে আমি খাওঁ আৰু ঘৰৰ ওচৰতে যিহেতু আৰু পুৰণা ঘৰৰ ওচৰত যিমানখিনি মাটি আছে সেয়া মানে কিবা কিবি এনেকৈ বেলেগক দি দিয়া হয় বেলেগে খেতি কৰি অকণমান ধান আমাক দিয়ে কিন্তু ঘৰৰ ওচৰত যিমানখিনি মাটি আছে আমাৰ নিজে কৰে আৰু এনেকৈ তো এইখিনি ধান আমি বছৰত মানে আমি খাওঁ তো এতিয়া এনেকুৱা হৈ গৈছে এতিয়া আমাৰ ইয়াতে ধান খেতি কৰিব নোৱাৰে ওচৰৰ মানুহে বহুতখিনি মাটি এনেকৈ লৈ গ'ল তো এতিয়া আমাৰ ইয়াতে উপায় নোহোৱাকৈ পিছাৰি দিব লগা হৈছে কাৰণ ইয়াতে পানী চানী এনেকৈ মানে এতিয়া দিলেও পানী নাথাকে যিহেতু লগৰ মাটিখিনি বহুত দ হৈ গ'ল আৰু এতিয়া আমাৰ এয়া যে পিছাৰি দেখিছে এই পিছাৰিটো ভাঙি দিব গোটেইখিনি এটাই কৰি দিব এটাই বনাই দিব তো এয়া পিছাৰি পাৰত যিমানখিনি গছ আছিলে চব এনেকৈ কাটিব লগা আৰু আমাৰ ঘৰৰ চাৰিওফালে যথেষ্টখিনি মাটি আছে হাঁহ মুৰ্গী গৰু ছাগলী এইবিলাক আৰামছে ৰাখিব পৰা যাব কিন্তু কিছুমান গাঁৱৰ এনেকুৱা মানুহ আছে যাৰ কাৰণে আমি হাঁহ মুৰ্গী ভালকৈ ৰাখিব নোৱাৰোঁ কিছুমানে চুৰ কৰিও লৈ যায় আৰু কিছুমানে কি কৰে আমাৰ বুলি এনেকৈ লৈ যায় আৰু আমাৰ মানে বহুতকেইটা ৰাজহাঁহ আছিলে গাঁৱৰ মানুহৰ তেতিয়া নাছিলে মানে ৰাজহাঁহ অকল আমাৰে আছিলে 40টামান আছিলে তো এচাম মানুহে আমাৰ পৰা দেখি আমাৰ পৰা কিনি লৈ গ'ল তাৰপিছত মানে আমাৰকেইটা লৈ কাঢ়াকাঢ়ি এনেকৈ কাজিয়া কিবা কিবি ঢেৰ চাৰা হৈ গ'ল তো আমাৰ চব খঙতে বেছি দিলে ঘৰৰ পাছফালে কাটি চব চাফা কৰি দিছে ইয়া চাওক এইবিলাক আম গছ তেতেলী চব কাটিছে আৰু এইফালে তেতেলী 3জোপামান আছে গাঁৱৰ মানে ল'ৰা ছোৱালীয়ে খাই শেষ কৰি দিছে পকিবই নিদিয়ে এতিয়া যেনিক কৈছোঁ কেইটামান ছিঙিবৰ কাৰণে চাটনি বনাই খাম আৰু কালি এইটো দালি কাটোতে ইমান তেতেলী ওলাইছে নহয় বহুত তেতেলী ওলাইছিলে চব লৈ গ'ল গাঁৱৰ ল'ৰা ছোৱালীয়ে আৰু এইফালে বগৰীও আছে যেনি বগৰীও পাৰিবা কেইটামান বগৰীৰ লগত দিলে আৰু বেছি মজা লাগিব খাই আৰু এইফালে দানিছে মোৰ ওচৰত আছে কি খাইছা ও হাঁহিছে দানিছ হাই কোৱা হাই অঁ দানিছ গুড মৰ্ণিং কোৱাচোন গুড মৰ্ণিং আৰু এবাৰ কোৱা হা দানিছ আম্মু গুড মৰ্ণিং কোৱা গুড মৰ্ণিং অঁ মোৰ দানিছ বাচ্চা হাই কৰিব দিয়া তুমি ভীমকল খোৱা এতিয়া অকণমান কাচুন্দি দি দিছোঁ কাচুন্দি দিলে মানে চাটনি বৰটো বেছি মজা লাগে খাই দেখাত ইমান মজা লাগিছে মুখত পানী আহি গ'ল কেনেকুৱা জানি মজা বেটাক অকণ খুৱাই দিয়া নিমখ খাবহি নিমখ খাব ঘৰৰ চাৰিওফালৰ পৰা বহুত গছ গছনি কাটিছে আম্মা কৈ আছিলে যে 15,000 টকাৰ মান খৰি বেচিছে আৰু বহুতখিনি খৰি মানে ঘৰত ৰাখি থৈ দিছে আমাৰ যিহেতু মাটিৰ চৌকো আছে আমাৰ মাটিৰ চৌকতেও বনায় তো এয়া যে দেখিছে এয়া বেতগাছৰ শীতল পাতি যে বনায় সেয়া শীতল পাতি বনোৱা বেতগাছ তো এয়াও আছিলে পাছফালে এয়াও কাটি চাফা কৰি দিছে এইকেইটা বেছি দিব আৰু ইটোৰে মাটি মানে পিছাৰি পাৰ চাৰ বনাইছে আৰু মই দেখাইছোঁ 2 দিন পিছত এয়া চাওক পিছাৰি পাৰ এনেকৈ 2টা ছাইড বনাইছে এতিয়া এটা ছাইড বাকী আছে আৰু এই পিছাৰিখন সিঁচি পেলাই গোটেই মানে একেটাই বনাই দিব আৰু এই পিছাৰিত আমাৰ ইমান ধুনীয়া এটা পকা হেৰি আছিলে 8টা নে 7টা চিৰি আছিলে এনেকৈ আমি এনেকৈ আগতে পিছাৰিতে বেছি কাম চাম কৰিছিলোঁ এতিয়াতো পিছাৰিত নাহোৱেই আৰু ইফালে দেখিছে ইমান দ হৈ মাৰি থ'ব লাগে খালি বাহিৰত ওলালে মাৰি থ'ব লাগে ওপৰতো মাৰি দিলে হ'ল মুখখন বেকাই দিছে চাওকচোন ছোৱালী ঐ
আৰু মই আম্মাক কৈছিলোঁ আম্মা 11টা বাজিছে জল্দি জল্দি ভাত বহাই দিয়া আৰু ইফালে মই লাও শাক লৈ বহিছোঁ ৰ'দত ধুনীয়াকৈ বাছি মেলি দিছোঁ আম্মাক আম্মাই ধুনীয়াকৈ মানে বনাই আছে আৰু আমাৰ চোতালত মানে ৰাতিপুৱা 7টাৰ পৰা একদম সন্ধিয়া মানে আবেলি 4টামান বজালৈকে ৰ'দ থাকে খুব ধুনীয়া লাগে চোতালত এনেকৈ ৰ'দ থাকিলে খুব ভাল লাগে চাওক মই ভাত খাই থাকোঁতে ভণ্টি আৰু আবাই মিলি আমাৰ গাড়ীখন চাফা কৰি আছিলে আৰু মোৰ দেখি কিবা এটা ভাল লাগি গ'ল সেইটো কাৰণে মই আপোনালোকক দেখালোঁ আৰু মই একদম পাকঘৰৰ পৰা এনেকৈ এইটো শ্বুট কৰিছোঁ আৰু আমাৰ পাকঘৰত খুব ধুনীয়া এনেকৈ বতাহ আগতে আৰু গছ-গছনি আছিলে আৰু বেছি বতাহ লাগিছিলে এতিয়া গছ চব কাটি পেলাই এইফালে আব্বাৰ ৰুমত মানে মনিটৰটো লগোৱা হৈছে ইয়াতে আব্বা বহি বহি মানে চব এনেকৈ চাই আৰু তো এইফালে টোটেল 7টা কেমেৰা আছে চাৰিওফালে আৰু ঘৰৰ চাৰিওফালে এনেকৈ দিয়া আছে তো পাছফালে আছে আগফালে আছে সাইডত আছে এনেকৈ তো এয়া সব ৰেকৰ্ড হৈ আছে আৰু কোনোবা মানুহ চানুহ গ'লে আৰু মানুহৰ চিন এনেকৈ দেখায় আৰু বা ছাগলী তাগলী এনেকৈ মানে আহিলে মানুহৰ মানে এনেকৈ কিবা এটা চিম্বল এনেকৈ দেখা পোৱা যায় আৰু তো একদম ৰাস্তাৰ পৰা ঘৰৰ পাছফালে আগফালে এনেকৈ চবফালে দিয়া আছে এইফালে ভণ্টি আহিছে এয়া চাওক এফালে মানুহৰ এটা চিন দেখা গৈছে চোতালত এন্ট্ৰি কৰিছে মানে পাছফালৰ পৰা আহিছে আৰু পাছফালৰ দৰ্জাখন দি আহিছে এইয়া মোৰ বেটা দানিছ তো এইফালে এনেকৈ আব্বা বহি বহি মানে চব চাই আৰু তো এয়া থাকিলে তো এয়া মানুহৰ এনেকুৱা চিম্বল এটা দেখা পোৱা যায় আৰু তো এয়া দেখিছে না আৰু মনিটৰটো লগোৱাৰ পিছত ৱালৰ অৱস্থা কেনেকুৱা হৈছে চাওকচোন ইমান মানে বেয়া দেখা গৈছে একদম মানে ৱালটোৱে বৰবাদ হৈ গ'ল কি কৰিছে মোৰ বেটা কি কৰিছে ঐ তো অকমান আগতে চাহ খালোঁ যেনি স্কুলৰ পৰা হওঁতে গৰম গৰম চিঙৰা লৈ আহিছিলে তো সেয়া চাহ তাহ খালোঁ আৰু আজি ইমান ৰ'দ চ'দ দিয়া নাই মানে কাপোৰ কানি বহুত আছিলে ধুই দিলোঁ শুকোৱা নাই আৰু আমাৰ দানিছে এইফালে বাৰে বাৰে আহি কি চাই এইফালে মাটি কাটি আছে যে দানিছে গাড়ী চাই থাকে এনেকৈ আহি আমাৰ ঘৰত কেমেৰা লগোৱাৰ পৰা এতিয়া চুৰ বহুত কমিছে ন যেনি কমিছে আগতে অমিতা চুৰ কৰি লৈ যায় বগৰী তেতেলী এইবিলাক চব চুৰ কৰি লৈ যায় এতিয়া মানে কেমেৰা দেখিলে অকণ ভয়টো কৰে যে এইফালে আকৌ দেখাইছোঁ মই ৰ'ব এয়া কৰ্দৈ টেঙা গছ আছে যে ইমান কৰ্দৈ টেঙা এতিয়াও আছে এয়া কৰ্দৈ লৈ যায় এফালে কল কিবা কিবি এনেকৈ লৈ যায় তো এতিয়া বহুত চুৰ কমিছে এতিয়া ইমান মানে চুৰটো নকৰে আৰু এইফালে আমাৰ নেমু আছে নেমু লৈ গৈছিলে কিন্তু এতিয়া চুৰ বহুত কমিছে আৰু আমাৰ ঘৰত কেমেৰা লগা বহুত দিন হৈ গ'ল লাষ্ট মই যেতিয়া মাৰ ঘৰত আহিছিলোঁ তেতিয়া লগাইছিলে প্ৰায় 4-5 মাহ হ'ব আৰু এইফালে আমাৰ দানিছে কি কৰিছে মাচল্লে কি লাগিছে তোমাকৰ কি লাগিছে মোৰ বেটা খালি এনেকৈ বহি থাকে আহি ন কি চাইছা তুমি গাড়ী ক'ত গাড়ী কেইটা গাড়ী আৰু গাঁৱৰ মানুহৰ স্বভাৱ কেনেকুৱা থাকে জানেনে নিজৰ ঘৰত কি চলি আছে সেইবিলাকলৈ কাণ সাৰ নিদিয়ে বেলেগৰ ঘৰত কি চলি আছে সেইবিলাকৰ প্ৰতি উৎসাহ বেছি থাকে তো আৰু আমাৰ ইণ্ডিয়াৰ বেছিভাগ মানুহ গাঁৱতেই বাস কৰে আৰু আপোনালোকেতো জানে গাঁৱৰ মানুহৰ স্বভাৱ কেনেকুৱা থাকে প্ৰত্যেকখন গাঁৱতে চাগে এনেকুৱা এনেকুৱা মানুহ আছে একদল থাকিব অকণমান ভাল আৰু একদল থাকিব দালাল টাইপৰ আৰু একদল থাকিব মানে কাজিয়া কৰা চুৰ কৰা এনেকুৱা হেৰি টাইপৰ থাকে তো কিছুমানে চলে বলে কৌশলে সেনেকৈ মানে কিবা কিবি বদনাম কিবা কিবি হেৰি দি পিনে মানে জিকিব বিচাৰে আৰু আপুনি য'তেই নাথাকক গাঁৱতে হওক বা টাউনতে হওক ওচৰে পাজৰে মানুহ ভাল নাথাকিলে বা চাৰিওফালৰ পৰিৱেশ ভাল নাথাকিলে মানে শান্তি পোৱা নাযায় মৰা আগলৈকে শান্তি পোৱা নাযায় আৰু এই জ্বালাটো যে আটাইতকৈ ডাঙৰ জ্বালা হয় গৰু ছাগলী হাঁহ মুৰ্গী মাটি ঠেলি থাকিব সীমা ঠেলি থাকিব এইবিলাকৰ জ্বালা যে আটাইতকৈ ডাঙৰ জ্বালা হয় এখন গাঁৱত তেতিয়া শিক্ষিত হয় যেতিয়া গাঁৱৰ মানুহবোৰ শিক্ষিত থাকে আৰু মই মাৰ ঘৰত আহিলে মই ইয়াতে অকণমান এনেকৈ ৰাস্তাত বা আগফালে ওলাই আহিলে মই চাওঁ যে স্কুলত যোৱা বেছিভাগ ষ্টুডেণ্টেই মানে ছোৱালী থাকে ল'ৰা নায়েই তো গাঁৱৰ মানুহবোৰ যদি শিক্ষিত নাথাকে তেতিয়াহ'লে মানুহৰ মেণ্টেলিটি কেনেকুৱা হ'ব কওকচোন আৰু আমাৰ গাঁৱৰ অৱস্থা এতিয়া এনেকুৱা কিবা হাঁহ মুৰ্গী ছাগলী লৈ কাজিয়া লাগিলে মানুহ কেছ কৰিব যায় থানাত গুচি যায় কিবা সৰু সুৰা কথাত লৈ কাজিয়া হ'লেই মানে থানাত গুচি যায় তো মানুহৰ মানে আজিকালি এনেকুৱা হৈ গৈছে মানুহৰ মিলা প্ৰীতিটো নাই ক'ত মিলা প্ৰীতি কেনেকৈ থাকিব মানে কেনেকৈ 2 পইচা মানুহৰ পৰা চলে বলে কৌশলে
উপাৰ্জন কৰিব পৰা যাব, মানুহক আৰু কেনেকৈ মানুহক হাৰাশাস্তি কৰিব পৰা যাব, এইবিলাকৰ ধান্দাতে আজিকালি মানুহ আছে। আৰু আছে এনেকুৱা আছে বেলেগৰ উন্নতি দেখিলে বা ভাল দেখিলে বা কোনোবাই ঘৰ এটা বনাই আছে বা কোনোবাই মাটি কিনিছে সেয়া দেখিলে জ্বলি পৰি ছাই হৈ যায়। আৰু কিছুমানে মাক বাপেকৰ লগত কাজিয়া থাকিলে সন্তানৰ ওপৰদি মানে সেইবিলাক কাজিয়া মানে হেৰি কৰে। গাঁৱৰ মানুহৰ কাজিয়াৰ কেতিয়াও এণ্ড নহয়, মানে শেষ নহয়। এচাম যদি আপোনাৰ ককাৰ লগত কৰিছিলে আৰু এচাম আপোনাৰ দেউতাৰ লগত কৰিব আৰু এচাম আপোনালোকৰ লগত কৰিব, সেয়া মানে পিৰি পিৰি এনেকৈ কাজিয়াবোৰ চলি থাকে আৰু মানুহৰ ফেমিলিৰ মাজত মানে সেয়া প্ৰব্লেমবোৰ চলি থাকে। আৰু আমাৰ মানে আমি ইয়াতে মাটি কিনিছোঁ, আমাৰ পুৰণা ঘৰ বেলেগত আছিলে মানে অকণমান ভিতৰত আছিলে। তাৰপিছত আব্বাই ইয়াতে মাটি চাটি কিনি আহিছে, কিন্তু ইয়াত অহাৰ পিছৰ পৰা ইমান দিন প্ৰব্লেম পোৱা নাছিলোঁ, কিন্তু এতিয়া 2-3 বছৰৰ পিছৰ পৰা মানে 2-3 বছৰ হৈ গ'ল, এতিয়া বহুত প্ৰব্লেম পাইছোঁ। এতিয়া মানে আব্বা ৰিটায়াৰ হোৱাৰ পিছত বহুত প্ৰব্লেম পাইছোঁ এনেকৈ। তো এতিয়া আৰু ইমানখিনি আব্বাৰ যিটো এজ হৈছে আৰু মোৰ ভাইটি এটা, মানুহে মানে চবফালে চান্স বিচাৰে, চব বস্তুলৈ কাজিয়া কৰিব বিচাৰে, এইবিলাক হেৰি নাই নহয়। তো সেয়া আৰু কি ক'ম, সেইটো কাৰণে ঘৰত CCTV কেমেৰা লগোৱা হৈছে। বহুত প্ৰব্লেম পাই, বহুত জ্বালা পাইছোঁ মানুহৰ পৰা। এতিয়া ইমানখিনি এনেকৈ ছ'চিয়েল মিডিয়াত চব ক'ব মন যায়, মানুহৰ আচল চেহেৰা মানে এনেকৈ দেখাব মন যায়, কিন্তু বহুতখিনি এনেকৈ আকৌ উল্টা মানে ফচাই দিব, নাজানো আৰু কেনেকৈ কিহত ফচাই দিয়ে আৰু সেইটোতো ক'ব নোৱাৰোঁ। তো সেয়াই আৰু মাজে মাজে আল্লাহৰ ওপৰতো এৰি দিব লাগে। তো আল্লাহৰ ওপৰত চব এৰি দিছোঁ, আল্লাহ যি কৰে ভালৰ কাৰণে কৰে।